This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে ভাল খবৰ আৰু বেয়া খবৰ দুটাই আছে জুনে জুনে ভাবি আছিলা ইয়াতে তোমালোকৰ এডিট কৰা পাছত তোমালোকৰ অপচনটো এনেকৈ প্ৰিন্ট অপচনটো অহা নাছিলে ঠিক আছে এতিয়া প্ৰিন্ট অপচনটো বৰ্তমান খুল খাইছে অলপ আগৰ পৰা বস্তুটো আহিছে তোমালোকে এতিয়া কৰিব পাৰিবা ঠিক আছে তোমালোকে জুনে জুনে কৰা নাই বা কৰিছিলা একচুয়ালি কৰিছিলা কিন্তু তোমালোকৰ প্ৰিন্ট অপচনটো অহা নাছিলে এটো একচুয়ালি সাৰ্ভাৰটো প্ৰবলেম আছিল টেকনিক্যাল ইস্যু আছিল এটো আমি ভাবি আছিলো যেন পিছত ঠিক হ'ব বুলি কিন্তু পিছত ঠিক নহৈছিল এখন হেইনাখনে কৰা এখন ফ্ৰম প্ৰিন্টাৰ অপচন আহিছিল এখন আমি 24 তাৰিখে সাবমিট কৰা আছিল কিন্তু বাকি এখনো নহল মানে আমি ভাবিছিলো হল বুলি কিন্তু হোৱা নাছিল একচুয়ালি সাৰ্ভাৰটো ইৰৰ আছিল কিন্তু এতিয়া বৰ্তমান হৈছে তোমালোকে এতিয়া কৰিব পাৰিবা আৰু তোমালোকৰ মাজত আৰু এটা অপচন গুছি আহিছে নতুনকে তোমালোকে যদি কালিলৈকে পেজটো খুলিছিলা এটো অপচন নেদেখিব পাৰা নোটিছ আহিছে কলেজ ইউনিভাৰ্সিটি ইজ ৰিকুৱেষ্টিং ইউ টু আপলোড সাম ডকুমেন্টস মানে ডকুমেন্ট ৰি-আপলোড কৰিবলৈ আহিছে এটো মই যেতিয়ালৈকে কালি খুলিছিলো কালিলৈকে কিন্তু ডকুমেন্টস ৰি-আপলোড কৰিবলৈ অহা নাছিল কিন্তু আজি দিছে অপচনটো মানে সাৰ্ভাৰটো তেওঁলোকে ঠিক কৰিলে ঠিক কৰাৰ পাছত তেওঁলোকে বস্তুটো পঠিয়াইছে কাৰবাৰ যদি ডকুমেন্ট ৰি-আপলোড কৰিবলৈ আছে প্ৰথমতে তোমালোকে ডকুমেন্টটো ৰি-আপলোড কৰিবা যাৰ অপচনটো নাই কৰিব নালাগে ইয়াতে ডকুমেন্ট ৰি-আপলোডৰ অপচনটো যে আছে ইয়াতো পাৰিবা বা ক্লিক হিয়াৰ টু ৰি-আপলোড পাৰিবা ইয়াতে কৈছে যে ৰেশন কাৰ্ড উইথ ক্লিয়াৰলি ভিজিবল ডিটেইলছ অফ বেনিফিচিয়াৰী ইয়াতে অপচনটো দিছে ৰেশন কাৰ্ডখন দিবলৈ আহিছে আকৌ মানে যত ছাত্ৰ ছাত্ৰী ষ্টুডেন্টছৰ নাম আছে হে পেজটো দিবলৈ কৈছে মানে ফ্ৰন্ট পেজ আৰু বেক সাইড দুটাই দিবলৈ কৈছে ঠিক আছে তোমালোকে দুটা সাইডে দিবা তোমালোকৰ নাম থকা সাইডটো আৰু তোমালোকৰ মাৰ ফটো থকা সাইডটো পিডিএফ কৰিবলা দি দিবা ঠিক আছে মই এখন ৰি-আপলোড কৰি দিছো এতে গৈ পেলাই তোমালোকে এবাৰে চান্স পাবা ওয়ান টাইমে চান্স পাবা পিছত কৰিব নোৱাৰিবা মই ইয়াতে দি দিছো এটো প্ৰবলেমটো কালিলৈকে অহা নাছিল কিন্তু আজিহে প্ৰবলেমটো ফিক্স কৰিছে মানে তেওঁলোকে পঠিয়াইছে ডকুমেন্টটো আপলোড কৰিবলৈ কালিলৈকে চাই আছিলো কালিলৈকে হোৱা নাছিল এটা আহি গৈছে ইউ আৰ কাৰেন্টলি নো ডকুমেন্টস দ্যাট ৰিকুৱেৰ ৰি-আপলোডিং এনেকৈ আহি গৈছে ইয়াত লিখিছে ডকুমেন্ট হেজ বিন ৰি-আপলোড সাকসেসফুলি প্ৰথমতে ডকুমেন্টখিনি যদি তোমালোকৰ ৰি-আপলোড কৰিবলৈ আহিছে তেন্তে তোমালোকে ফাৰ্ষ্টে ডকুমেন্টখিনি ৰি-আপলোড কৰিবা ইয়াতে অপচনটো গুছি গল চোৱা তাৰপিছত মই এটাকে কৰিম এখন দেখিছা নহয় এখন প্ৰথমতে লিখা আছে কলেজখন চাইলা ফাৰ্ষ্টে তোমালোকে চন্দ্ৰনাথ বেজবৰুৱা কলেজ ঠিক আছে বুকাহাট ইয়াতে এপ্লিকেশন ওপেন ফৰ কাৰেকশন ইয়াতে যেতিয়া এডিটত যাম এডিটত যোৱাৰ পাছত এটা প্ৰিন্টাৰ অপচন গুছি আহিব চাবা দেই তোমালোকক মই এখিনি এখন স্পিডত দেখাই দিম যেটো টাইম কাৰোছত নাই আজি লাষ্ট ডেট হয় প্ৰবলেমটো ফিক্স হ'ব বুলি ভবা হৈছিল কিন্তু টেকনিক্যাল ইস্যুৱে আছিল এটো ফিক্স নহলে বহুত ষ্টুডেন্টছৰ হৈছে অকল তোমাৰ বা মোৰ হোৱা নাই বহুত ষ্টুডেন্টছৰ হে প্ৰবলেমটো হৈছে ঠিক আছে এনেকে প্ৰবলেম হলে মানে কি হ'ব এটো ষ্টুডেন্টছৰ গাত দুখ নাই ঠিক আছে এটো অকল সাৰ্ভাৰটো গাত দুখ ষ্টুডেন্টসেটো কৰিছে ন এটো বুজিব লাগিব এটো তোমালোকক তো তেওঁলোকে বুজি পাব জুনে জুনে কৰিবলৈ থাকি গৈছে তেওঁলোকেটো বুজি পাবই ষ্টুডেন্টছৰ গাত দুখ নাই এটো অকল সাৰ্ভাৰটো প্ৰবলেম আছে প্ৰিভিউত যাবা আকৌ তোমালোকে এডিট কৰিব পাৰিবা অকল সাবমিট কৰি গলে হৈ থাকিব ও সাবমিট কৰি গৈ আছো তাৰ পাছত তোমালোকক দেখাই দিম এখিনি টিক মাৰ্ক দি দিবা এখিনি জানাই তোমালোকে পুৰাব কিন্তু তোমালোকক লাইভ প্ৰুফটো দেখাই দিছো লাইভ প্ৰুফ এতিয়া হৈছে নে না হোৱা মই ৰিলছটা ইনষ্টাগ্ৰামত দি আইছো এতিয়া তাৰপিছত সাবমিট এপ্লিকেশন সিএনবি কলেজত কৰিছিলো ঠিক আছে সিএনবি কলেজত কৰিছিলো কেনিগল এখন চোৱা ষ্টুডেন্টস খিনি চাই লোৱা চন্দ্ৰনাথ বেজবৰুৱা কলেজ সিএনবি এতিয়া কৰিছিলো যে ইয়াতে লিখা আছে এপ্লিকেশন ৰি সাবমিটেড থ্ৰু কাৰেকশন আজি 25 মে দেখিছা না 25 মে আজি কৈছো 21 37:30 তোমালোকে মোৰ এই ঘড়ীটো চাব পাৰা এটো ডেটটো দেখিব 25 মে আৰু তোমালোকে টাইমটো দেখিব পাৰা 21:37 মানে এতিয়া হৈছে তেনেকে সেম বাকিখনটো কৰি দিম মই তোমাক আৰু এটা লাইভ প্ৰুফ দেখাই পেলাই ভিডিওটো খতম কৰিম মনতে এটা দেখাম ডিকেডি কলেজ দেখিছা না ডিকেডি কলেজ এতিয়ালৈকে প্ৰিন্টাৰ অপচন নাই কিন্তু এডিট এপ্লিকেশনত যেতিয়া যাম এইখিনি গুটেখিনি তোমালোকে সেম প্ৰসেছতে কৰি দিবা গুটেকিখনতে ঠিক আছে এতিয়া বস্তুটো খুল খাইছে এনেকুৱা সাৰ্ভাৰ কৰিলে ষ্টুডেন্টছৰ বহুত সমস্যাত ভুগিব লগা হৈছে যেটো আমিও ভাবি আছিলো 25 তাৰিখৰ পিছত খুল খাব বুলি কিন্তু খুলি নিদিলে তেওঁলোকে এটো ষ্টুডেন্টছৰ গাটো দুখ নাই আমি কোৱাবিলাকৰ গাটো দুখ নাই কিছুমান এনেকুৱা ষ্টুডেন্টছে তেওঁলোকে 10-12 কৈ ওপৰ কৰিলো বুলি কৈছে এডিট তথাপিও তেওঁলোকৰ প্ৰিন্ট অপচনটো অহা নাই কিছুমানটো 20 বাৰ মান কৰিছে তথাপিও অহা নাই তেনেকেও কমেন্ট আহিছে মানে বা মোক ইনষ্টাগ্ৰামত মেছেজ কৰিছে ঠিক আছে
আৰু কিছুমান ইন্টাৰভাৰ কৰিছে কিছুমান ডিটেইলছ ভুলকে পুৰাৰ বাবে তেনেকুৱা হৈছে তেনেকুৱা কথাই নহয় এটো সাৰ্ভাৰটো ইস্যু আছিলে হেতু আমি বুজি পাইছো সাৰ্ভাৰটো ইস্যু বুলি তাৰ সাবমিটত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত আকৌ তোমালোকে এইখিনি গুটেখিনি টিক মাৰ্ক কৰি দিবা টিক মাৰ্ক এনেকে যেনেকে কৰিছো টিক মাৰ্ক কৰিবা তোমালোকে জানা এইখিনি বস্তু স্পিডৰ ভিডিওটো অকন দেখাই দিছো তাৰ পিছত সাবমিট এপ্লিকেশন ক্লিক কৰাছো এখন ডিকেডি কলেজৰ আছিল ঠিক আছে তোমালোকক দেখাই দিম ডিকেডি কলেজ সো তললৈ গুছি যাবা তললৈ গুছি যায় যেটো হৈ যাব তললৈ গুছি যাব এটো চোৱা ডিকেডি কলেজ দেখিছা না প্ৰিন্ট অপচন আহি গৈছে এটো প্ৰিন্ট ফ্ৰম বুলি অপচন আহি গৈছে ঠিক আছে এতিয়া এতে এপ্লিকেশন ৰিসাবমিট থ্ৰো কাৰেকচন প্ৰসেস মে এটো আহি গৈছে তেনেকে তোমালোকে গুটেইখন কৰি লোৱা ভিডিওটো লম্বা নকৰো তোমালোকৰ বাবে প্ৰবলেম হ'ব যাৰ যাৰ প্ৰবলেমটো আসলে মানে গুটে সবৰে আছে ষ্টুডেন্টছৰ এই প্ৰবলেমটো তোমালোকে সকলে কৰি লোৱা এতিয়া গোল্ডেন চান্স আছে তোমালোকে কৰি লোৱা ঠিক আছে বাই বাই